অসম সাহিত্য সভাৰ দিল্লী শাখাৰ প্ৰতিষ্ঠা দিৱস উদযাপন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত আয়োজন প্ৰতিষ্ঠা দিৱসৰ দিল্লীত বসবাস কৰা অসমীয়া সাহিত্যপ্ৰেমী বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ অংশগ্ৰহণ অনুষ্ঠানৰ আৰম্ভণিতে সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰা হয় আগন্তুক বৰ্ষৰ সাহিত্যিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয় অনুষ্ঠানত প্ৰয়াত বিশিষ্ট সাহিত্যিক গৱেষক আৰু শিক্ষাবিদ ডক্টৰ মলয় খাউণ্ডলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় অসম সাহিত্য সভা দিল্লী শাখাই ইয়াৰ যি প্ৰতিষ্ঠা দিৱস আছে সেই প্ৰতিষ্ঠা দিৱসৰ বাৰ্ষিক অনুষ্ঠান দি আজি শ্ৰীমন্ত শংকৰদেৱ ভৱনত আমি অনুষ্ঠিত কৰিছোঁ আৰু এই বৰ্ষত আমি যোৱা ২৭ এপ্ৰিল তাৰিখে আমাৰ শাখাৰ প্ৰাক্তন সভানেত্ৰী ডক্টৰ মলয় খান বাইদেউ তেখেতক হেৰুৱালোঁ গতিকে আজিৰ সমস্ত অনুষ্ঠানটি আমি তেখেতৰ নামতে উৎসৰ্গা কৰিছিলোঁ আৰু আমাৰ সভাৰ যি বাৰ্ষিক মুখপত্ৰ শাখাৰ কিশলয় নামৰ কিশলয়ৰ ৬ষ্ঠ সংখ্যাটি আজি আমি এই অনুষ্ঠানতে উন্মোচন কৰিলোঁ তাৰ লগতে কেইবাগৰাকী বিশিষ্ট লেখক লেখিকাৰ গ্ৰন্থ আজিৰ অনুষ্ঠানতে উন্মোচন কৰা হয় তাৰোপৰি আজিৰ অনুষ্ঠানতে আমি এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ডক্টৰ মলয় খান সৰণী লেখক সন্মান শীৰ্ষক এটি লেখক সন্মান আমি আগবঢ়াইছোঁ অসম সাহিত্য সভা দিল্লী শাখাই ইয়াৰ যি প্ৰতিষ্ঠা দিৱস আছে সেই প্ৰতিষ্ঠা দিৱসৰ বাৰ্ষিক অনুষ্ঠান